এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত ৫,৯০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চৰকাৰে জনজাতীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় 2,50,000 কোটি টকা ব্যয় কৰিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। ছিক্কিমত আজি আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইজৰাইল আৰু ইৰাণৰ মাজত বিগত 7 দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ এণ্ডাৰছন ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰলৈ যাব। এই ভ্ৰমণকালত চিৱান জিলাৰ পঞ্চৰুখী উন্নয়ন খণ্ডৰ অধীনৰ জছৌলীত এখন জনসভাত তেওঁ ভাষণ দিব। শ্ৰীমোদীয়ে জছৌলীৰ পৰাই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নগৰ উন্নয়ন, পুতিজল উপচাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ৰেলৱেৰ সৈতে জড়িত ৫,৯০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 3দিনীয়া ভ্ৰমণসূচীৰে কালি ডেৰাডুনত উপস্থিত হৈছে। জলিগ্ৰাণ্ট বিমান বন্দৰত কালি ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমিত সিং, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু অন্যান্য প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। শ্ৰীমতী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি নিকেতনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিকেতন আৰু ৰাষ্ট্ৰপতি তপোবন অহা 24 জুনৰ পৰা সাধাৰণ জনতাৰ দৰ্শনৰ বাবে মুকলি ৰখা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ডেৰাডুনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কালি সন্ধিয়া বেংগালুৰুত উপস্থিত হৈছে। কালি শ্ৰীশ্বাহে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি.এছ. য়েডিয়ুৰাপ্পাক সাক্ষাৎ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আজি আদি চুনচানগিৰি বিশ্ববিদ্যালয়ৰ বেংগালুৰু চৌহদটো উদ্বোধন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে তেওঁ বিশ্ববিদ্যালয়খনৰ বেংগালুৰু চৌহদ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকিব। ইয়াৰ পাছত শ্ৰীশ্বাহে অহা 22 জুনত দুদিনীয়া কাৰ্যসূচীৰে ছত্তীশগড়লৈ যাব। আভ্যন্তৰীণ সুৰক্ষা আৰু অঞ্চলটোৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে শ্ৰীশ্বাহ ৰাজ্যখনলৈ যাব। তেওঁৰ এই ভ্ৰমণে বাওঁপন্থী সন্ত্ৰাসবাদ ৰোধ কৰাৰ লগতে ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু পিছপৰা জিলাসমূহৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। চৰকাৰে জনজাতীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় 2,50,000 কোটি টকা ব্যয় কৰিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ পডকাষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে এই ধনৰাশি বিভিন্ন মন্ত্ৰালয়ে জনজাতীয় সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে ব্যয় কৰিছে। ছিক্কিমত আজি আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। পুৱা নাথুলা পাছত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰে এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুগৰাকী বিষয়াৰ সৈতে 36গৰাকী তীৰ্থযাত্ৰীৰে গঠিত প্ৰথমটো দলে আজি যাত্ৰা আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰতিটো যাত্ৰা সম্পূৰ্ণ কৰিবলৈ 10ৰ পৰা 11 দিন সময় লাগিব। ছিক্কিমৰ নাথুলাৰ পৰা এইবাৰ মুঠতে 10টা দলে পৃথকে পৃথকে কৈলাশ মানসৰোবৰ অভিমুখে যাত্ৰা কৰিব। 5 বছৰৰ বিৰতিৰ অন্তত এই যাত্ৰা পুনৰ আৰম্ভ কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই একত্ৰিত হৈ সকলো তীৰ্থযাত্ৰীৰ কোনো অসুবিধা নোহোৱাকৈ সুচাৰুৰূপে এই যাত্ৰা হ'ব বুলি নিশ্চিতি প্ৰদান কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে পথছোৱাত যাত্ৰী আবদ্ধ হৈ পৰিলে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাৰ বাবে বিশেষ হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আবদ্ধ হৈ থকা সকলো পৰ্যটকক ছাটেনৰ পৰা বিমানেৰে উদ্ধাৰ কৰা হৈছিল। যোগাভ্যাস জীৱনশৈলী মাথো এদিনীয়া অনুষ্ঠান নহয় বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱে আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণে তেওঁলোকৰ জীৱনত যোগাভ্যাসক অন্তৰ্ভুক্ত কৰা উচিত আৰু পৰিয়ালৰ সকলো সদস্যকেই যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰা উচিত। ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ লোমহংসৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক শ্বিলঙৰ এখন স্থানীয় আদালতে কালি 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই গোচৰৰ আন 3জন অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কালি আদালতত হাজিৰ কৰাৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তকেই স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ইজৰাইল আৰু ইৰাণৰ মাজত বিগত 7 দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণে দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয়ত ক্ষেপণাস্ত্ৰৰে আঘাত হানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। শেহতীয়া ইতিহাসত দুয়োখন দেশৰ মাজৰ পোনপটীয়া সামৰিক সংঘৰ্ষৰ ভিতৰত এইবাৰৰ সংঘৰ্ষ অধিক ভয়াৱহ ৰূপে পৰিগণিত হৈছে। ইজৰাইলৰ সেনাই কালি তেহৰাণ আৰু কৰাজৰ চৰকাৰী প্ৰতিষ্ঠান তথা ফ্যায়াম বিমানবন্দৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইৰাণে দক্ষিণ ইজৰাইলৰ বীৰ সেৱাৰ ছৰোকা চিকিৎসালয়ৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলোৱা হয়। এই চিকিৎসালয়খন ইজৰাইলী সৈনিকৰ চিকিৎসাৰ মূল কেন্দ্ৰ। আক্ৰমণত চিকিৎসালয়খনৰ ব্যাপক ক্ষতিসাধন হয় যদিও ইৰাণৰ আক্ৰমণৰ আশংকা কৰি চিকিৎসালয়খনৰ বেছিভাগ অংশ পূৰ্বতেই খালী কৰোৱাৰ বাবে ধনজনৰ ক্ষতি সীমিত হয়। ইপিনে ইৰাণৰ সৰ্বোচ্চ নেতা আয়েতুল্লাহ আলী খামেনেয়ীয়ে আমেৰিকাত যুদ্ধত ভাগ ল'লে গম্ভীৰ পৰিণতিত ভুগিব লাগিব বুলি সকীয়াই দিছে। ইউৰোপীয় দেশসমূহে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাত গুৰুত্ব আৰোপ কৰি দুয়োখন দেশকেই উত্তেজনা হ্ৰাস কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুনকৈ আলোচনা আৰম্ভ কৰাৰ দাবী বৃদ্ধি পাইছে। ইফালে ইউৰোপীয় সংঘই ইজৰাইল আৰু ইৰাণত থকা তেওঁলোকৰ জনসাধাৰণক নিৰাপদে আঁতৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। বিগত 5 বছৰত ভাৰত গোলকীয় পৰ্যায়ত শক্তি উৎপাদনৰ সামৰ্থ্যৰ দিশৰ পৰা চীন আৰু আমেৰিকাৰ পাছত তৃতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা IEAৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ব্যৱসায়িক আৰু আৱাসিক স্থানৰ সম্প্ৰসাৰণ, শীততাপ নিয়ন্ত্ৰণ আৰু অন্য ঘৰুৱা বৈদ্যুতিন আহিলাৰ বৰ্ধিত ব্যৱহাৰ তথা উদ্যোগৰ বৰ্ধিত চাহিদাই এই বিকাশত অৰিহণা যোগাইছে। দেশত নৱীকৰণযোগ্য শক্তিৰ বৰ্ধিত আকৰ্ষণেই শক্তি উৎপাদনৰ সামৰ্থ্য বৃদ্ধিৰ মূল কাৰক বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিটজ দবা প্ৰতিযোগিতাৰ ছেমিফাইনেলত বিশ্বৰ 1 নম্বৰ স্থানৰ হও ইফানৰ বিৰুদ্ধে জয়লাভ কৰাৰ প্ৰতিভাৱান খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিব্যাৰ সাফল্যই খেলুৱৈগৰাকীৰ একাগ্ৰতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰিছে। দিব্যাৰ এই জয়ে উদীয়মান দবা খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেণ্ডুলকাৰ এণ্ডাৰছন ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্ৰমণেৰে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে নতুন অধ্যায়ৰ পাতনি মেলিব। প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উপ অধিনায়ক ঋষভ পন্তে কয় যে অধিনায়ক গিলৰ সৈতে খেলপথাৰৰ বাহিৰৰ মিত্ৰতাই এই শৃংখলাত সহায় কৰিব। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়ে উল্লেখ কৰি পন্তে কয় যে খেলুৱৈ দুগৰাকীৰ অনুপস্থিতিয়ে ব্যৱধানৰ সৃষ্টি কৰিব যদিও এয়া নতুন সংস্কৃতি গঢ়াৰ সুযোগৰূপে পৰিগণিত হ'ব। জেভলিনৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই কাইলৈ ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ডায়মণ্ড লীগ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই প্ৰতিযোগিতা ভাৰতীয় সময় অনুসৰি নিশা 1:12 আৰম্ভ হ'ব। দোহাৰ পাছত নীৰজৰ চলিত খেলবৰ্ষত এয়া দ্বিতীয়খন ডায়মণ্ড লীগ প্ৰতিযোগিতা হ'ব। দোহাত যোৱা মে'ত অনুষ্ঠিত ডায়মণ্ড লীগ প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে 90.23 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথমবাৰৰ বাবে 90 মিটাৰৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল। অৱশ্যে খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। এই প্ৰতিযোগিতাত জাৰ্মানীৰ জুলিয়ন ৱেবৰে 91.06 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথম স্থান দখল কৰিছিল। ৱেবৰেও প্ৰথমবাৰৰ বাবে 90 মিটাৰতকৈ অধিক দূৰত্বলৈ জেভলিন নিক্ষেপ কৰিবলৈ সমৰ্থ হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত 5,900 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। চৰকাৰে জনজাতি সম্প্ৰদায়সমূহৰ উন্নয়নৰ বাবে প্ৰায় 2,50,000 কোটি টকা ব্যয় কৰিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। ছিকিমত আজি আৰম্ভ হ'বলগীয়া কৈলাশ মানসৰোবৰ যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইজৰাইল আৰু ইৰাণৰ মাজত বিগত 7 দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেণ্ডুলকাৰ এণ্ডাৰছন ট্ৰফী 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লিডছৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।